স্বাগতম জনাইছো মোৰ এটি ভিডিঅ'লৈ আৰু দেওবাৰ মানে আমাৰ ঘৰত স্পেশাল থাকেই তো আজিৰ স্পেশাল হৈছে এইফালে আছে মাছ আৰু এইফালে মই বনাব লৈছো খাচী মাংসৰ পেটু একো দিয়া নাই সৰু পিয়াজ জলকীয়া দি তাৰ পিছতকে আদা নহৰুৰ গুড়ি আৰু পেষ্ট আৰু লগতে অলপ বিলাহী একটা বিলাহী দি দিছো আৰু মানে আমাৰ ঘৰত মানে কি দুটা সবজি বনাইছে বুলি বেলেগ একো নাভাবিব দেই আমাৰ ঘৰত মানে কি হয় মায়ে মাছ নাখায় হেতুৰ কাৰণে মাছৰ সবজি আমাৰ কাৰণে আৰু পেটু সবজি মানে অকলে নাখায় আমিও খাম তো মাছ এইফালে সব মাছ সবজি হৈ গৈছে আৰু মায়ে মাছ নাখায় হেতুৰ কাৰণে আমি কি কৰোঁ মাটি এৰি কি বুলি কয় এইটো নাজানো দেই মই কেৰাহী বুলিয়ে কওঁ মাটি কেৰাহী মাছ সবজি বনাইছোঁ এইফালে চাইছেনে হৈ গ'ল অলপ মানে গ্ৰেভিটো অলপ গাঢ়া হ'বলৈ থৈ দিছোঁ আৰু পেটু সবজিটো এতিয়া বনামহে আমাৰ ঘৰত মানে মাছ আনিলে হৈ গ'ল আৰু হেতুৰ কাৰণে মাছ খাবলৈ ভাবি ল'ব লাগে আৰু এইফালে দি দিলোঁ মই হালধি আৰু এইটো মোৰ ঘৰুৱা মছলা অলপ বেছি দিছোঁ আৰু এইটো চাই পাইছেনে দেখুৱাইছোঁ ৰ'ব দেই এইফালে সব কিমান মছলা আছে এইটো মানে 11 মান খুন্দি থোৱা আছিলে একদম ভৰ্তি আৰু এইখন সৰু ডাবা ওলাই ইউজ কৰি আছোঁ মানে এইটো পোকে নধৰিব বুলি কৈছে তো এইটো আপোনালোকক দেখুৱাই দিলোঁ আৰু যিহেতু আমি ঘৰৰ মছলা ইউজ কৰোঁ প্ৰায়ভাগ সেইটোৰ কাৰণে মানে নহ'লে আৰু কি বুলি কয় ঘৰত খায় সেইটোৰ কাৰণে চাইছেনে বাৰু কিমান ধুনীয়া একদম মছলা ৰেডি আপোনালোকক ওচৰৰ পৰা দেখুৱাম বাৰু এইফালে মাই চপা কৰি আছে ভাজি আৰু বেটা আৰু বেটি খাই আছে চুপ সবজিৰ চুপ বনাই দিছোঁ বেটাৰ কাৰণে তো বেটিকো দি দিছোঁ আৰু মা অহাকালিৰ কাৰণে ৰাতিপুৱাৰ কাৰণে মেথি ভাজি চফা কৰি আছে মছলা চাইছেনে বাৰু কিমান ধুনীয়া দেখিছে আৰু এইটো হৈছে পেটুটো মানে উতলাই মানে চিটি দি কুকাৰত ভালকৈ মানে সিজাই লৈছোঁ নহ'লে বহুত দেৰি লাগে হেতুৰ কাৰণে কুকাৰতে সিজাই লৈছোঁ ইমানটো চক ইমানটো আছে পানী পেলাই দিছোঁ দেই এই পৰি গৈছে অলপকৈ মিলাব লাগিব অলপ মানে গাঢ়াও নহয় আৰু জোলো নহয় মানে একদম মিডিয়াম আৰু গ্ৰেভিটো হ'ব লাগিব বুলি কৈছে তো তেনেকুৱাই বনাব লাগিব আৰু এইফালে চব বন্ধুসকল মাছৰ চবজি কচ মাছ যে সেইটোৰ কাৰণে একদম তেল বহুত বেছি দেখি পাইছে আপোনাৰ মানে দেখাইছে আৰু ভালে হৈছে খাচী মাংসৰ পেটুটো একদম কম হেৰি গেছ ফ্লেম থৈ বনাইছোঁ সিজা নাই এতিয়াহে দিছোঁ আৰু এইটো হৈছে আমাৰ ইয়াৰ তিলপুৰ ফিছ মাৰ্কেট মাছ মানে মাছৰ বজাৰ আৰু
ইয়াত মানে যিকোনো মাছ পাই যাব আৰু বহুত ডাঙৰ বজাৰখন মইতো যোৱা নাছিলোঁ ৰাতিপুৱাই মা আৰু গিৰিয়ে গৈছিলে তো কৈছিলোঁ অলপমান মানে ভিডিঅ' কৰি আনি দিব দেই তেনেকুৱা বুলি চাই পাইছেনে বাৰু একদম আৰু কচ মাছৰ ৰেট জানেনে বাৰু মাত্ৰ 70 টকা কেজি ইয়াত আৰু ইফালে কেঁকুৰা খাই ভাল লাগে কিন্তু মই নাখাওঁ আৰু ইয়াত অৰিজিনেল নহয় যে বৰফ ঢালি দিয়াৰ কাৰণে মানে কিবাহে টেষ্ট লাগে কেঁকুৰা সেইটোৰ কাৰণে আৰু ইয়াত মানে ইমান পূৰা ভিডিঅ' কৰা নাই নহ'লে কেতিয়াবা যদি মই যাওঁ তেতিয়াহ'লে পূৰা ভিডিঅ' কৰি আপোনালোকক দেখুৱাম বাৰু একদম বিধে মাছ পোৱা যায় ইয়াত আৰু ইমান ডাঙৰ বজাৰখন নহয় আপোনালোকক ক'ব নোৱাৰোঁ মানে ইমান ডাঙৰ বজাৰ এইখন ভাল লাগি যায় চাবলৈ দেখুৱাম বাৰু কেতিয়াবা